ড্ৰেগাঁও আছুৰ উদ্যোগত নাট্য কৰ্মশালা 2 জুলাইৰ পৰা আৰম্ভ হ'ল ড্ৰেগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ড্ৰেগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন নাট্য কৰ্মশালা। অনুষ্ঠানটোৰ আৰম্ভণিত বিশিষ্ট সাংস্কৃতিক কৰ্মী অপুল বৰা ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ আৰম্ভণি কৰে। আৰম্ভণি অনুষ্ঠানটোত ড্ৰেগাঁও আঞ্চলিক ছাত্ৰ সন্থা, ড্ৰেগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থা, গোলাঘাট জিলা উন্নতি সভাৰ বিষয়ববীয়াসকল আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। অহা 27 জুলাই তাৰিখলৈকে ড্ৰেগাঁও ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰত অনুষ্ঠিত হোৱা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আছে বিশিষ্ট নাট্যকাৰ পৰিচালক পংকজ ৰাজখোৱাৰ লগতে অতিথি প্ৰশিক্ষক হিচাপে থাকিব অসমৰ জনপ্ৰিয় অভিনেতা বেহাবাৰী আউটপোষ্টৰ ৰাকেশ খ্যাত ৰিণ্টুমণি বৰা আৰু তৰামাই খ্যাত সীমা বৰুৱাৰ লগতে অভিনয়ত স্নাতক পৰিচালক ডিম্পল সঞ্জীৱ কাশ্যপৰ লগতে থাকিব কেইবাজনো নাট্য বিশেষজ্ঞ আৰু অসমৰ জনপ্ৰিয় অভিনেতা। কৰ্মশালাৰ অন্তত কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ দেৱপথ মহন্তৰ ৰচনাৰে পংকজ ৰাজখোৱাৰ পৰিচালনাৰে খিৰিকীৰ সিপাৰৰ গান শীৰ্ষক এখনি নাট প্ৰদৰ্শন কৰা হ'ব বুলি সভাপতি অনাদি কুমাৰ বৰঠাকুৰ আৰু সম্পাদক ত্ৰিনয়ন দত্তই জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ড্ৰেগাঁও খবৰ। আৰু আটাইতকৈ বেছি ভাল লাগে শিশুৰ লগত অনুধাৱন থাকে। ইয়াত প্ৰশিক্ষণ কৰা কোনেও ইয়াত শিকিবলৈ সকলোৱে আছে, কাৰণ তোমালোকৰ পৰা শিকিবলগীয়া বহুখিনি আছে, সেইখিনি মই শিকিম। আৰু তোমালোকৰ যিখিনি অকণমান জটিল হয় শিকি যাবলৈ পোনপ্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাই জুলাই মাহৰ গৰম বন্ধত আমি অনুষ্ঠিত কৰিছোঁ নাট্য কৰ্মশালা। আচলতে আজি 2 জুলাইৰ পৰা 27 জুলাইলৈ দেৰগাঁও ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰত অনুষ্ঠিত হৈছে এই নাট্য কৰ্মশালা। আমি আজি আমাৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন্তি প্ৰজ্বলন কৰে শ্ৰদ্ধাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী লোকশিল্পী অপুল বৰা ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো আৰম্ভণি কৰে। লগতে আজি আমাৰ অনুষ্ঠানত উপস্থিত থাকে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, লগতে দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। লগতে আজি আমাৰ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছিলে পংকজ ৰাজখোৱা ডাঙৰীয়া। আজি আৰম্ভণি অনুষ্ঠানৰ জৰিয়তে সকলোকে ইতিবাচক কিছুমান বাতাবৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাকৈ সকলোৱে ধুনীয়া সুন্দৰভাৱে সাৰুৱা বক্তব্য আমাৰ মাজত ৰাখিলে। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ এই যি ইচ্ছা তেওঁলোকে ওলাই আহিছে, আচলতে দেৰগাঁও দাঁতি কাষৰীয়া যিসমূহ অঞ্চল ইকৰাণী হওক, দাধৰা হওক, কোৰালগুৰি হওক, আমি চাপৰি অঞ্চললৈ যদি যাওঁ চিৰিষ্টিকা, আমগুৰি, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। তেওঁলোকৰ সপোন এটাই যে আমি নাটকৰ জৰিয়তে আমি এই অভিনয় যাত্ৰা আৰম্ভ কৰোঁ আৰু এই অভিনয় যাত্ৰাৰ এই জৰিয়তে আমি অসমীয়া ছবিলৈ লগতে অসমীয়া চলচ্চিত্ৰলৈ যাতে আমি যাব পাৰোঁ, তেওঁলোকৰ সেয়াই হ'ল লক্ষ্য, তেওঁলোকৰ শিকাৰ ইচ্ছা। যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আহিছে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও অহা নাই তেওঁলোকক আমি অতি শীঘ্ৰে আহিবৰ বাবে আহ্বান জনাইছোঁ, কাৰণ ছাত্ৰ সন্থাৰ এই যি প্লেটফৰ্ম, এই প্লেটফৰ্মৰ জৰিয়তে সমূহ ছাত্ৰ ছাত্ৰীক আমি উলিয়াই নিয়াৰ আমি প্ৰয়াস কৰিছোঁ আৰু কৰিছোঁ মাত্ৰ চেষ্টা। আপোনালোকে সদায় আমাক সহায় সহযোগিতাৰে আমাৰ এই অনুষ্ঠানটো জীপাল কৰিব বুলি আমি আশা ৰাখিছোঁ। বিশেষ নকওঁ, ধন্যবাদ। জয় আই অসম।